নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু আজি মই কাম কৰি আছোঁ ঘৰতে, মানে কি আমাৰ ঘৰৰে চোতালৰ আগত নামঘৰটো বনাইছোঁ আৰু প্লাষ্টাৰ চলি আছে। বাকী সেইটো ছাইডৰ প্লাষ্টাৰখিনি কমপ্লিট আৰু এইফালৰ প্লাষ্টাৰৰ কাম চলি আছে আৰু এইখিনি মাৰি আছোঁ এতিয়া, আৰু তলৰখিনি আছে। আৰু দুদিন কাম কৰিলে মন্দিৰৰ প্লাষ্টাৰৰ কাম গোটেই চেছ। তাৰপিছত তলত থাকিব এপ্ৰনৰ কাম হ'ব। আৰু বহুতে সুধি থাকে যে মন্দিৰটো বনাওঁতে কিমান টকা গৈছে। মন্দিৰটো টোটেল মোটামুটি কমপ্লিট হোৱাকলৈকে গোটেই টাইলছ হ'ব মন্দিৰটো, ভিতৰ বাহিৰ গোটেই টাইলছ। মোটামুটি 1.5 লাখ টকা যাব গোটেই ভিতৰ বাহিৰ টাইলছ লগালে। আৰু বৰ্তমানকলৈকে মোটামুটি 70,000 মান টকা গ'ল। আৰু বাকী এইখিনি টাইলছ চাইলছ লগাতে 70 নহয় 80,000 মান টকা গ'ল। আৰু বাকী টাইলছ চাইলছ লগাব বাকী আছে। প্লাষ্টাৰ যিহেতু কমপ্লিট হোৱা নাই, প্লাষ্টাৰ কমপ্লিট হোৱাৰ পিছতহে টাইলছৰ কাম আৰম্ভ হ'ব। আৰু টাইলছ লগাৰ পিছত এটা মই বেলেগ ভিডিঅ' বনাই আপোনালোকক দেখাম। আৰু এতিয়ালৈকে প্ৰায় 70,000 মান টকা ফিনিছ, আৰু 80,000 মান টকা লাগব, মানে কি টাইলছ লগাব আছে, এপ্ৰন এনেকৈ কিছু কাম আছে। আৰু এইবিলাক সন্মুখৰ ফালে 3টা ষ্টেপ আছে, আৰু এই কুন্দা লগাই দিছোঁ। আৰু এইফালে আপোনাৰ দুয়োকাষে দুখন চাজা দিছোঁ, একদম সৰু চাজা 10 ইঞ্চিৰ চাজা। আৰু আমি মেইন ৱালৰ পৰা আমাৰ কেঁচিবিলাক 1 ফুট 1 ফুট ওলোৱা আছে। আৰু মন্দিৰটোৰ দীঘলটো আছে 10 ফুট, বহলটো আছে 6 ফুট। এতিয়া আপোনাৰ স্কুৱেৰটো আপোনালোকে উলিয়াই ল'ব নিজে। 10 পূৰণ 6, 10 6 গুণ 60 স্কুৱেৰ, মানে ভেটি স্কুৱেৰ 60। আৰু মাজৰ এইখিনিতো গ্ৰিল দেখা পাইছে আপোনালোকে, এইখিনি গ্ৰিল আছে। দৰ্জাটো আপোনাৰ কাঠৰে হ'ব, এতিয়া আমি গ্ৰিল মানে লোহাৰ দৰ্জা দিয়া ব্যৱস্থা কৰা নাই। দৰ্জাৰ ফ্ৰেমটো আছে 5 ফুট 3 ইঞ্চি। আৰু আপোনাৰ হাইটটো আছে 6 ফুট, মন্দিৰটো 6 ফুট 6.5 ফুট আছে। মানে অৰ্থাৎ এই যিখন চাজা দেখা পাইছে আপোনালোকে, চাজাখনৰ পৰা 6 ফুট আছে হাইটটো। আৰু মই এইফালে পাটা মাৰি দিলোঁ এতিয়া। পাটা চাটা মাৰি বঢ়িয়াকৈ ধুনীয়াকৈ ৰুচা চুচা কৰি কমপ্লিট তেতিয়া হ'ব। আপোনালোকক নেক্সট পাৰ্ট 2 এটা বনাম, মানে ভিডিঅ'টো বহুত দীঘল আচলতে, মোটামুটি প্ৰায় 25 মিনিটমানৰ ভিডিঅ' এটা ৰেকৰ্ডিং কৰিছোঁ। তো 25 মিনিট একেলগে দিয়াটো অলপমান দিগদাৰ, মানে কি মই আচলতে ইমান লং ভিডিঅ' নবনাওঁৱেই। মোৰ ভিডিঅ'বিলাক খুব বেছি হায়েষ্ট 5 মিনিট, বা বেছিভাগ ভিডিঅ' মোৰ 3 মিনিট 3.5 মিনিট এনেকুৱাই হয়। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'বিলাক যদি চাই ভাল লাগে, নিশ্চয় এটা ধুনীয়া আছে কমেণ্ট কৰিব। আৰু আপোনালোকৰ যদি কিবা জানিব লগা থাকে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। মই সকলোকে উত্তৰ দিব চেষ্টা কৰোঁ, মানে প্ৰায় মানুহকে মই উত্তৰ দিওঁ বা ৰিপ্লাই দিওঁ। মোৰ কমেণ্টবিলাক চাব পাৰে আপোনালোকে, মানে বেলেগ ভিডিঅ'বিলাকৰ কমেণ্টবিলাক চাব। মই প্ৰায় মানুহকে মই ৰিপ্লাই কৰোঁৱে। আৰু তাৰে মাজত যদি কোনোবা ৰৈ গৈছে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। আৰু আপোনালোকক বাজেটটো মই শুনালোঁ। এইটো মন্দিৰ যদি বনাব লাগে প্ৰায় 1.5 লাখ টকা লাগিব আপোনালোকক। ইয়াত ইটাৰ বেছি কাম নাই, মোটামুটি ধৰক 700 মান ইটা হ'লে এই মন্দিৰটো হৈ যাব। 700 ইটা আনিলে আপোনাৰ মন্দিৰটো কমপ্লিট। মানে আমি প্ৰথমতে আনিছোঁ 600 ইটা আনিছিলোঁ, তাৰপিছত আমি আৰু 100 ইটা আনিছোঁ। বাকী ৰড লাগিছে আপোনাৰ, প্ৰথম আমি 50 কিলো আনিছোঁ, তাৰপিছত আৰু 30 কেজিমান আনিছোঁ, 80 কেজিমান ৰড লাগিছে ইয়াতে গোটেই কমপ্লিট। আৰু কইল যিটো আমাৰ ৰিং বনোৱাৰ কাৰণে কইল লাগে, কইলটো 15 কিলো, 20 কেজি আমি 15ৰ পৰা 20ৰ ভিতৰত কইল যদি আনে আপোনালোকৰ হৈ যাব। আৰু শিল বালি 1 ট্ৰেক্টৰ, শিল 1 ট্ৰেক্টৰ, পূৰা কমপ্লিট হৈ যাব। মানে আমি বালি 1 ট্ৰেক্টৰ আনিছোঁ, শিল 1 ট্ৰেক্টৰ আনিছোঁ। আৰু আমাৰ বৰ্তমানলৈকে আৰু বালি আছেই। আৰু কুন্দা সন্মুখৰ ফালে দেখা পাইছে, মই 3টা কুন্দা লগাই দিছোঁ।
এইফালে তিনিটা, সেইফালে তিনিটা, আৰু সন্মুখৰ ফালৰ পৰা মন্দিৰটো মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ শেষত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আগলৈ মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু কনষ্ট্ৰাকশ্যন লাইনত যদি কিবা আপোনালোকৰ জানিব লগা থাকে মোক কমেণ্টত সুধিব। আৰু বৰ্তমান ওচৰে পাঁজৰে যদি আপোনালোকৰ কাৰোবাৰ কাম আছে, মানে কিবা কৰিব লগা আছে, মোক কমেণ্ট কৰি যোগাযোগ কৰিব পাৰে। আমাৰ টীমটো আমি ৰেডি আছোঁ। মানে কি বৰ্তমান কামৰ প্ৰেছাৰ অলপ কম আছে। যদি কাৰোবাৰ কাম আছে আপোনালোকে কমেণ্টত মোক যোগাযোগ কৰিব পাৰে, বা মই ডিছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো দি থ'ম, আপোনালোকে তাত গৈ ফোন কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।